বান্দৰক এতিয়া কলো নহয় দেশত এতিয়া মই মুখ্যমন্ত্ৰী সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ লগতো মই কাজিয়া কৰিব নোৱাৰো সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰে ধান খালেও বান্দৰে ঘৰৰ বেডৰুমৰ ভিতৰত সোমালেও বান্দৰক আপুনি মাৰিব নোৱাৰে আৰু কেছটো মেনকা গান্ধীয়ে কৰিছিল সুপ্ৰিম কোৰ্টে ৰায় দিছে আৰু দিল্লীত সকলো কেবিনেট মন্ত্ৰী ঘৰৰ ভিতৰত বান্দৰ এটা বন্যপ্ৰাণী আইনখনে ইমান স্ট্ৰং যে বহুত ক্ষেত্ৰত আমি ইচ্ছা কৰিলেও একো কৰিব নোৱাৰো গতিকে সেই ক্ষেত্ৰত আমি কি কৰিব পাৰো কি কৰিব নোৱাৰো আপোনালোকেও আমাৰ বন্যপ্ৰাণীৰ ওপৰত জনা সকলৰ পৰা কিবা পৰামৰ্শ ল'ব চেষ্টা কৰক ময়ো কথা পাতিম কেতিয়াবা কয় যে হলো বান্দৰৰ এটা লৈ আহিলে বাকি বান্দৰবোৰ দৌৰি যায় বুলি এনেকুৱা বিভিন্ন কথা ওলাই থাকে কিন্তু এতিয়ালৈকে আমি একো চৰকাৰীভাৱে আমি একো কৰিব পৰা নাই কাম চলি আছে এটো মানে ইয়াৰ প্ৰসেস জু বনোৱাটো বহুত টান দিল্লীত যায় বহুতখিনি ক্লিয়াৰেন্স লাগে কিন্তু আমাৰ প্ৰক্ৰিয়াটো চলি আছে সক গুৱাহাটী ডিব্ৰুগড় উন্নতিৰ লগে লগে আৰবান ফ্লাডিংটো এটা জটিল হৈ গৈ পৰি থাকে এতিয়া আমাৰ মন্ত্ৰী আহিছে নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী তেওঁ ডিব্ৰুগড়ৰ আৰবান ফ্লাডিংৰ বিষয়াসকলৰ লগত কথা পাতিব কিমানখিনি পাৰো আমি চেষ্টা কৰিম কিন্তু মইতো গুৱাহাটীটো আজি 20 বছৰ ধৰি পাৰা নাই গতিকে মই একো দাবী নকৰো চেষ্টা কৰিম মই একেবাৰে সন্তুষ্ট নহয় যি ধৰণে কামকাজ চলি আছে গুৱাহাটীত গৈ পেলাই মই একচন অলপ লম কাৰণ এই প্ৰজেক্টটো আজি 6 বছৰ লাগিলে এটা ষ্টেডিয়াম বনাবৰ কাৰণে 6 বছৰ নালাগে গতিকে 2025ৰ ভিতৰতে যাতে ই শেষ হয় আৰু নতুনকৈ আমি স্যাংচনো কৰিছো এতিয়া যেটো 5000ৰ গ্যালাৰী হৈ আছে তাক আমি 15000 লৈকে লৈ যাম তাৰো প্ৰজেক্ট চলি আছে কিন্তু নিৰ্মাণৰ যেটো গতি সেই গতিটোত মই একেবাৰে সন্তুষ্ট নহয় আৰু মই ব্যৱস্থা লম গুৱাহাটীত চৰকাৰখন মোৰ যেতিয়া মুৰে গাফিলতি বুলি ক'ব লাগিব বেলেগক কৈ কি লাভ হ'ব যেহেতু মুখ্যমন্ত্ৰী মই গতিকে গাফিলতিটো মুৰে বুলি ক'ব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত